এক্সিডেণ্টটো মানে মোৰ দেউতা মানে যোৱাকালি হাৰ্ট ব্লকেজ হয়। তেতিয়া ইমিডিয়েট গুৱাহাটী লৈ গৈ আছিলোঁ আমি। তো গুৱাহাটী লৈ গৈ তেজপুৰ পাওঁতে মানে ভিনদেউ মোৰ গাড়ীতে আছিলে এম্বুলেঞ্চখনত। এতিয়া তেজপুৰ টাইমছ হস্পিটেলত দেখুওৱাৰ লগে লগে ডক্টৰে ডিক্লেয়াৰ কৰে তেওঁ আৰু নাই মানে। তেতিয়া দেউতাক লৈ আমাৰ তিনি ভিনদেউ বা আৰু ভাগিন মানে লখিমপুৰ অভিমুখে আহি আছিলে। আহি থাকোঁতে নাৰায়ণপুৰ ব্লকৰ ওচৰত এক্সিডেণ্টটো হয়। আৰু মই আহি আছিলোঁ গুৱাহাটীৰ পৰা, মানে একচুৱেলি দেউতাক নিয়াৰ কথা আছিলে নাৰায়ণা হস্পিটেল। যিহেতু বাটতে বহুত চিৰিয়াছ হৈ যায়, সেইকাৰণে গাড়ী টাইমছ হস্পিটেলৰ ওচৰত ৰখাই ডক্টৰে আহি গেটৰ বাহিৰত আহি চেক কৰে, মানে কৈছে যে তেখেত আৰু নাই। তেতিয়া এম্বুলেঞ্চত ভৰাই আকৌ আমি ঘৰলৈ লৈ আহিছোঁ। এম্বুলেঞ্চত কোন আছিলে? এম্বুলেঞ্চত মোৰ তিনি ভিনদেউ আছিলে, ভাগিন আছিলে, বা আছিলে। গোটেইকেইজন ইনজিউৰি হৈছে আৰু দেউতাৰ ডেড বডিও এম্বুলেঞ্চতে আছিলে। এই গাড়ীখন কালি লখিমপুৰৰ পৰা গুৱাহাটী গৈছিল। ধলপুৰত সোমাই গৈছে 7:30 বজাত। পেচেণ্টটো তেজপুৰত ডেথ হৈছে। ঘূৰাই আনোতে এইটো নাৰায়ণপুৰত এক্সিডেণ্ট হৈছে। মানুহ তাত 5জন আছিলে, এটা বাচ্চা আছিলে। 4জন অলপ জখম আছে, এজন তেজপুৰতে টাইমছত ডেথ হৈছে। ঘূৰাই আনোতে ইয়াত নাৰায়ণপুৰত এক্সিডেণ্ট হৈছে। ডাম্পাৰ মুখামুখি মাৰিছে। চব লখিমপুৰে। এই ড্ৰাইভাৰটো মোৰ লগৰে। টাইমছত গুৱাহাটী নি থাকোঁতে বেছি হোৱাৰ কাৰণে টাইমছত সোমালে। টাইমছত ডেথ হোৱাৰ কাৰণে ঘূৰাই আনিছিলে। লখিমপুৰ আহি থাকোঁতে এই নাৰায়ণপুৰ থানা পাৰ হৈ এক্সিডেণ্ট ডাম্পাৰৰ মুখামুখি মাৰিছে। 4জন আছে, সৰু এটা বাচ্চা আছে। চব একে ঘৰে লখিমপুৰ, ডেড বডি ঘৰে। এই আদৰ্শৰ মেডিকেলত আছে। অলপ ডাঙৰ এক্সিডেণ্টটো। মানুহৰ শুনা পাইছোঁ যে এক্সিডেণ্ট এটা হৈছে বুলি শুনা পাই ওলাই আহিলোঁ। ওলাই আহি দেখিছোঁ এই গাড়ীখন এম্বুলেঞ্চখন এই অৱস্থাত দেখিছোঁ আগফালে ডাম্পাৰ এখন আছে। মুখামুখি সংঘৰ্ষ হৈছে নেকি, হয়তো আমি দেখা নাই। আহি দেখিছোঁ গাড়ীখন আগফালে আছে আৰু ডাম্পাৰখন ইফালে এইটো চাইডে আছে। তাৰপিছত দেখিছোঁ গাড়ীৰ ভিতৰত ডেড বডি এটা আছে। ইমানখিনি দেখিছোঁ আৰু বাকীখিনিতো আমি নাজানো আৰু ভালকৈ আৰু। ডেড বডিৰ লগত কোনোবা আহিছিল বোলে, সিহঁতক আমি গাড়ীৰ ভিতৰত দেখা নাই। মেডিকেল লৈ গৈছে বুলি শুনিছোঁ, আদৰ্শ মেডিকেলত। তাৰপিছত থানাৰ পৰা গাড়ী আহিলে, পুলিচ আহিলে, আহি ডেড বডিটো এতিয়া থানাত নিছে বুলি এতিয়া।